আজি কিয় ইমান টকাৰ তেল ভৰাইছো জানেনে? নমস্কাৰ, মই সাগৰ আৰু আজি মোৰ ডে 46। যিহেতু আজি ঘৰৰ ছুটি শেষ, পটাপট কাপোৰকেইটা জাপি পেক কৰি লৈছো। ঘৰৰ সৰু ল'ৰাটো ইমান মৰম নকৰে কোনেও মোক, চব কাম নিজেই কৰিব লাগে। কাৰ কাৰ বাৰু মোৰ নিচিনা অৱস্থা জনাবাচোন। এয়া আমাৰ ব্ৰেকফাষ্টৰ যুঁজা চলি আছে। আমাৰ ঘৰত আকৌ ৰয়েল এগছে আনে, এইফালে আকৌ আমাৰ বাঘ পোৱালিকেইটাৰ যুদ্ধ লাগিলে। দে 2 থাপৰ লগাই দে, মই ওপৰত যাম। ঘৰত মোতকে বেছি মৰম এইকেইটাক কৰে আৰু এতিয়া এইকেইটাই মোৰ বিচনাখনো আত্মসাৎ কৰিব। কপালখনত চুলি বহুত আগলৈকে দিলে, সেইটো কাৰণে কপালখন নুফুলিল মোৰ। ইহঁতৰ খেল ধেমালি চাই চাই মোৰ খানাই ৰেডি হৈ গ'ল। ঘৰৰ মানুহক বাই বাই দি বাছৰ কাৰণে মই ওলাই দিলো। ৰাস্তাতে স্কুলৰ ভাইটি এটাক পালো, সিয়ে মোক উৰিয়া গাঁৱত ড্ৰপ কৰি আহিলে। এতিয়া হেডফোন লগাম, গান লগাম আৰু শুই যাম। গুড নাইট, গুৱাহাটীত লগ পাম। বাছত যি শুলো, একে চিধা সাৰ পাইছো খানাপাৰা। আৰু আজিহে দেখিছো বাছ এখনত কিমান তেল ভৰাব লাগে। ইমান টকা যদি মই পাওঁ, ইমান টকাৰে মই গোটেই বছৰটো চলিব পাৰিম, কাৰণ সকলোৱে জানে মই দুখীয়া। আজিৰ কাৰণে ইমানেই, বাকী এপিছড কেইটা চাবলৈ ফ'ল' কৰি যাব।